হয়, বৰাকৰ পুনৰ সুপাৰী সিন্ডিকেট সক্ৰিয় উঠিছে আৰু এইবাৰ কৰিমগঞ্জ আৰক্ষীৰ তৎপৰতাত বৃহৎ পৰিমাণৰ বাৰ্মিজ সুপাৰী জব্দ কৰা হৈছে। এইবাৰ টাকতে নহয়, এইবাৰ সুপাৰীবিলাক যাই আছে পণ্যবাহী ৰেলত। মই এই মুহূৰ্তত উপস্থিত আছোঁ কৰিমগঞ্জৰ বদৰপুৰ ৰেল জংচনত আৰু এই ৰেল জংচনত যোৱাকালি কৰিমগঞ্জ আৰক্ষীৰ সন্দেহত এখন ৰেল ৰখা হৈছিলে। এই জানিব পৰা মতে এই ৰেলৰ যি আছে 15খনকৈ ডবা আছে আৰু 15খন ডবাৰ মাজত কিছুমান আহিছিলে কেইটা ডবা আহিছিলে আগৰতলাৰ পৰা আৰু কেইটামান ডবা আহিছিলে জিৰিবামৰ পৰা। অহাৰ পিছত আৰক্ষীৰ সন্দেহ হয় আৰু আৰক্ষীৰ সন্দেহৰ পিছত আজি এই যে ডবাকেইটা খোলা হৈছে আৰু খোলাৰ পিছত ইয়াৰ যে সামগ্ৰিক দৃশ্য ভিডিঅ' জাৰ্নেলিষ্ট শুভঙ্কৰ মালাকাৰে দেখুৱাইছে যে ইয়াতে বস্তা বস্তা বাৰ্মিজ সুপাৰী ওলাইছে আৰু ইয়াৰ যে এই যে 15খন বগীলৈ যিখন পণ্যবাহী ৰেল আছিলে এই পণ্যবাহী ৰেলখন ইয়াৰ পৰা বদৰপুৰ জংচনৰ পৰা দিল্লী হাওড়ালৈকে যাব লগা আছিলে, কিন্তু ইয়াৰ আগতে কৰিমগঞ্জ আৰক্ষীৰ তৎপৰতাত এই যে বৃহৎ পৰিমাণৰ যে বাৰ্মিজ সুপাৰী ইয়াত জব্দ কৰা হৈছে আৰু এই মুহূৰ্তত এই যে পণ্যবাহী ৰেলখন আছে ইয়াৰ পৰা এই যে সুপাৰীখিনি আনলোড কৰা হৈ আছে। আনলোড কৰাৰ পিছত আমি জানিব পৰা মতে যে এখন ডবাত প্ৰায় 300টাকৈ বস্তা আছিলে আৰু ইয়াৰ যে বাৰ্মিজ সুপাৰী হয় এয়া মোটামুটি আৰক্ষী ফালৰ পৰা জানিব পৰা গৈছে আৰু জিলা প্ৰশাসন ফালৰ পৰাও এজন ন্যায়দণ্ডাধীশ আছে ইয়াতে উপস্থিত আছে আৰু ইয়াৰ যে এই যে সুপাৰীবিলাক এয়া হৈছে বাৰ্মিজ সুপাৰী বুলি জানিব পৰা গৈছে। আগতে বৰাকৰ পৰা ট্ৰাকতে গৈছিল এই বাৰ্মিজ সুপাৰীসকল, কিন্তু আজিৰ দিনত এই দেখিবলৈ পোৱা গৈছে যে পণ্যবাহী ৰেল যোগে এই যে বাৰ্মিজ সুপাৰীসকল বহিৰাজ্যত যাই আছে। তো এই ক্ষেত্ৰত ক'ব লাগিব যে এই মুহূৰ্তত বৰাকত যে সুপাৰী সিন্ডিকেট যিটো আছে এইটো অতি সক্ৰিয় উঠিছে আৰু তেওঁলোকে এইবাৰ যে পণ্যবাহী ৰেল যোগে বাহিৰত এই সুপাৰী পঠোৱালৈ ব্যৱস্থা লৈছে। তো এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক। আমি তেওঁৰ পৰা পুনৰবাৰ জানিবলৈ যত্ন কৰিম যে কিমান মাল আছিলে বা এই মালখিনি ক'ৰ পৰা আহিছিলে। হয়, এই ট্ৰেইনখন ক'ৰ পৰা আহিছিলে? ইয়াৰ টোটেল এতিয়া 15টা ডাব্বা আছে, তাৰে 5 ডাব্বা আহিছে ধৰমনগৰৰ পৰা আৰু 10টা আহিছে জিৰিঘাটৰ পৰা। ইয়াতে কি মাল আছিলে? ইয়াত আমি ছাছপেক্টেড বাৰ্মিজ সুপাৰী আছে গোটেইকেইটাতে। তো আমি এটা এটাকৈ চেকিং এতিয়া চলি আছে চিজ কৰি পেলাই। চেকিং কৰোঁতে আমি যোনটো ছাছপেক্ট কৰিছিলোঁ তেনেকুৱা ছাছপেক্টেড বাৰ্মিজ সুপাৰীয়ে পোৱা গৈছে। এই যে মালখিনি আহিছে কোনোবা কাৰ মাল আছিল বা কিবা জানিব পাৰিছে নেকি? সেইটো আমি ইনভেষ্টিগেট কৰি আছোঁ। আমাৰ বিল যোনবিলাক আমি ৰেলৱে অথৰিটিৰ পৰা চিজ কৰিছোঁ তাৰ পৰা আমি ইনভেষ্টিগেট কৰি চাম কাৰ নামত আহিছিলে, ক'লৈকে গৈ আছিলে, তেতিয়া আমি ইনভেষ্টিগেট কৰি ফাৰ্ডাৰ জনাব পাৰিম। এটা ডবাত কিমান বস্তা আছিলে? প্ৰায় 250-300 মান বস্তা পাৰ ডব্বাত। 15খন ডবাতে মোটামুটি হয় ইমান পাৰ ডব্বা 250-300টামান বস্তা ছাছপেক্টেড বাৰ্মিজ সুপাৰী। দেখা গৈছে যোৱাকালিও চুৰাইবাৰী আৰক্ষীয়ে 2টা গাড়ী সুপাৰী ধৰিছিলে। তো এই ক্ষেত্ৰত আপুনি এই যে আজিৰ দিনত যিটো বৃহৎ সাফল্য কি ক'ব আপুনি? হয়, নাই আমি অলৰেডি বহুত বেলেগ জেগাৰ পৰা ইনপুট পাই থাকোঁ। আজি আমি ধৰিবলৈ সক্ষম হ'লোঁ। GRP আৰু আমি একেলগে মিলি পেলাই ইয়াত গাড়ীখন কালি ৰাখি আজি যোনটো খোলা হ'ল তেতিয়া আমি গম পালোঁ যে এইখিনি বাৰ্মিজ সুপাৰী হয়। তো ট্ৰেইন ৰুটেদিও আহি আছে বা লেণ্ড ৰুটেদিও আহি আছে, আমাৰ যেনেকৈ চুৰাইবাৰী আউটপোষ্টত ধৰিছে। তো তেনেকৈ আমি অভিযান অব্যাহত আছে আমাৰ। এই ট্ৰেইনখন ক'ত যাব লগা আছে? ক'ৰ মাল আছিলে ইয়াত? বিভিন্ন ডেষ্টিনেশ্যন আছিলে, কিছুমান মেক্সিমাম ৱেষ্ট বেংগল, UP, দিল্লী তেনেকুৱা ডেষ্টিনেশ্যনত আছিলে। কিমান টকাৰ মাল হ'ব পাৰে? আমাৰ যোনবিলাক বিলছ পাইছোঁ সেইমতেতো টোটেল 5-6 crores মানৰ হয়, কিন্তু ব্লেক মাৰ্কেটত তাৰ ৰেটটো চাগে আৰু বেছি হ'ব। সেইটো আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত আৰু অলপ জনাব পাৰিম। হয়, আচলতে কৰিমগঞ্জ আৰক্ষীৰ এক বৃহৎ সফলতা, কিয়নো এই মুহূৰ্তত কৰিমগঞ্জত প্ৰায় 15টাকৈ ডবাত ভৰ্তি বাৰ্মিজ সুপাৰী আছিলে আৰু আৰক্ষীয়ে জব্দ কৰিছে। আৰু আমি জানিব পৰা মতে এই যে বাৰ্মিজ সুপাৰী ইয়াৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় 10 কোটি টকা হ'ব, কিয়নো এটা ডবাতে প্ৰায় 300টাকৈ বস্তা আছে আৰু 15টাকৈ ডবাত প্ৰায় 4,500 বস্তা আছে। আৰু আমি তথ্য অনুসৰি 1 কেজি বাৰ্মিজ সুপাৰী প্ৰায় 280 টকাকৈ হ'ব। এই অনুসৰি প্ৰায় এটা বস্তাতে প্ৰায় 70-80 কেজি হ'ব। এই ক্ষেত্ৰত প্ৰায় 10 কোটি টকামান এই বাৰ্মিজ সুপাৰী এই মুহূৰ্তত কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰিছে।